পশ্চিম কাৰ্বি আংলং জিলাৰ হাজাগাফাৰত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। সম্বৰ্ধনাৰ লগতে 50,000 টকাৰ চেক প্ৰদান। অনুষ্ঠানটিত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লুছা। পশ্চিম কাৰ্বি আংলঙৰ হাজাগাফাৰত হাজাগাফাৰ ৰাইজিং ইয়থৰ উদ্যোগত অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছাৰ উপস্থিতিত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। লগতে অঞ্চলটোৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই অনা 2 কৃতি ছাত্ৰীক উপহাৰ হিচাপে সংজ্ঞা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠান এটাই প্ৰদান কৰিলে 50,000 টকাৰ চেক। উল্লেখযোগ্য যে বৃহত্তৰ হাৱাইপুৰ অঞ্চলটোৰ উপৰিও লংকা অঞ্চলত বসবাস কৰা ডিমাছা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক হাজাগাফাৰ ৰাইজিং ইয়থ নামৰ সংঘটোৰ ফালৰ পৰা সম্বৰ্ধনা জনায়। উক্ত সংঘটোৱে সম্বৰ্ধনা জনোৱাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 88% নম্বৰ লাভ কৰা প্ৰিন্সি হামামপুৰা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত 85% নম্বৰ লাভেৰে গৌৰৱ কঢ়িয়াই অনা চাৰাবি চাৰাংফাং নামৰ ছাত্ৰী দুগৰাকীক সংজ্ঞা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে 50,000 টকাৰ চেক প্ৰদান কৰি উৎসাহিত কৰাৰ লগতে কৃতি ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছা। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নিৰঞ্জন হুজাইকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে সম্বৰ্ধনা অনুষ্ঠানটিত। আজিৰ এই হাজাগাফাৰ ৰাইজিং ইয়থে আজিৰ যিটো সভাখন পাতিছে তো আমাৰ HSLC আৰু HS যিমানখিনি আমাৰ এইটো গোটেই ডিমাছা অঞ্চল লংকা অঞ্চলত গোটেইখিনি কিমান পাছ কৰিছে সিহঁতৰ কাৰণে এটা সভা পাতিছে। তাত সিহঁতক যোনে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত যোনে ফাৰ্ষ্ট পজিশ্যন পাইছে তেখেতসকলক আমাৰ ৰাইজিং ইয়থ তৰফৰ পৰা আৰু আমি স্পেচিয়েলি মইহে তাতে দিছিলোঁ কাৰণ মোৰ কোম্পানী সংজ্ঞা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেড তৰফৰ পৰা সিহঁতৰ উপহাৰ হিচাপে 50,000 প্ৰতি হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকত আমি উপহাৰ হিচাপে আমি দিছোঁ যোনে টপ কৰিছে। লগতে আমি দিয়াৰ কাৰণটো এইটো উদ্দেশ্য কি আহিবলগীয়া দিনত আৰু যিটো আমাৰ ষ্টুডেণ্ট ইহঁতেও তেনেকৈ টপ কৰিব কম্পিটিশ্যন এটা হ'ব আমাৰ এইটো গোটেই ডিমাছা অঞ্চলৰ মাজত। আমি খালি আহিবলগীয়া দিনত আমি খালি ডিমাছা বুলি নহয় আমাৰ এইটো গোটেই অঞ্চলটোৰ কাৰণে আমি সেইটো সভাটো আকৌ পাতিম। এইটো প্ৰাইজ মানিৰো কিবা ৰাখিম বুলি আমি অলৰেডি 2-3 বাৰ মিটিং হৈ গৈছে। আমি আশা কৰোঁ আহিবলগীয়া দিনত আমি গোটেই অঞ্চলটো লৈ সকলো জনগোষ্ঠী সকলো লৈ আমি এই প্ৰগ্ৰামটো পাতিম, এই সভাটো পাতিম আৰু এই প্ৰাইজ মানিটো সকলো যিমানখিনি ইয়াৰ পৰা টপ হ'ব আমাৰ অঞ্চলত তেখেতকে দিব। তেনেকৈ আমি এটা অলৰেডি আলোচনা হৈছে। আমি আহিবলগীয়া দিনত আমি সোনকালে এইটো আমি এনাউন্সমেণ্ট এটা কৰিম। আমি হাফলঙৰ পৰা আহিছোঁ, ভালেই লাগিছে আৰু আমি আশা কৰিছোঁ যে ফিউচাৰত তেখেতৰ ভাল হ'ব। ফিউচাৰটো কিবা ডাঙৰ মানে চাকৰি পোৱাৰ কাৰণে আমি গাইড দিছোঁ কেনেকৈ পঢ়িলে মানে ষ্টুডেণ্টবিলাকৰ মানে ছাকচেছ হয়। নিজৰ যদি কেৰিয়াৰটো আমি ফ'কাছ কৰিব দিছে আৰু বেলেগ বেয়া বস্তুত নিগেটিভত যাব নালাগে, সদায় পজিটিভ থাকিব লাগে আৰু আশা কৰোঁ যে মানে ভৱিষ্যতত তেখেতে মানে আমাৰ এই হাজাগাফাৰ গাঁৱৰ কাৰণে বা অসমৰ কাৰণে আমাৰ भारत का नाम को देखा। मुझे मेरे मम्मी पापा ने मुझे बोला है कि मेरा फ्यूचर तो मैं ही डिसाइड करूँगी और उसमें भी हमारा हाथ तो ऑफकोर्स आना ही है। तो मतलब मैं चाहती थी कि मैं अपना एवरी टाइम जो भी टाइम है मैं उसको मतलब कुछ यूटिलाइज़ कर सकूँ। पढ़ाई नहीं होने से भी कुछ ऐसा काम मैं कर सकूँ जो बाद में मुझे काम में आएगा। मतलब अभी मैंने आगे में बोला था कि मतलब मुझे फ्री टाइम में मुझे पढ़ने मन नहीं होने से मैं कहानियाँ लिखती हूँ ताकि मेरा राइटिंग स्किल अच्छा हो जाए। और अगर मैं चाहूँ तो मैं पढ़ती भी हूँ अलग अलग किताबें मोटिवेशनल के लिए, अगर मेरा पढ़ने मन नहीं हुआ ताकि मैं बाद में उस मोटिवेशन को पकड़ के और अच्छा कर सकूँ।
और पढ़ाई का भी मतलब हमें मतलब डेडिकेशन तो रखना ही पड़ेगा, डेडिकेशन नहीं रखने से हमारा नहीं होगा। और मतलब मैं वही सोचती थी कि मतलब अभी इस एग्ज़ाम में मैंने अच्छा किया है तो मतलब मैं दूसरे एग्ज़ाम में कैसे बेहतर कर सकूं, और अगर कोई सब्जेक्ट में कम हो गया तो मैं कैसे उसको भी बेहतर कर सकूं, तो मैं उसमें मतलब बहुत ज़्यादा ये कंसंट्रेशन रखती थी। तो वही बोलना चाहूँगी। নিউজ ডেস্ক ৰিপৰ্ট আছাম নিউজ এজেন্সি। পশ্চিম কাৰ্বি আংলং জিলাৰ হাজাগাফাৰত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। সম্বৰ্ধনাৰ লগতে 50,000 টকাৰ চেক প্ৰদান। অনুষ্ঠানটিত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লুছা। পশ্চিম কাৰ্বি আংলঙৰ হাজাগাফাৰত হাজাগাফাৰ ৰাইজিং য়থৰ উদ্যোগত অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লছাৰ উপস্থিতিত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। লগতে অঞ্চলটোৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই অনা 2 কৃতি ছাত্ৰীক উপহাৰ হিচাপে সংজ্ঞা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠান এটাই প্ৰদান কৰিলে 50,000 টকাৰ চেক। উল্লেখযোগ্য যে বৃহত্তৰ হাৱাইপুৰ অঞ্চলটোৰ উপৰিও লংকা অঞ্চলত বসবাস কৰা ডিমাছা সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক হাজাগাফাৰ ৰাইজিং য়থ নামৰ সংঘটোৰ ফালৰ পৰা সম্বৰ্ধনা জনায়। উক্ত সংঘটোৱে সম্বৰ্ধনা জনোৱাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 88% নম্বৰ লাভ কৰা প্ৰিন্সি হামামপুৰা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত 85% নম্বৰ লাভেৰে গৌৰৱ কঢ়িয়াই অনা চাৰাবি চাৰাংফাং নামৰ ছাত্ৰী দুগৰাকীক সংজ্ঞা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে 50,000 টকাৰ চেক প্ৰদান কৰি উৎসাহিত কৰাৰ লগতে কৃতি ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লছা। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নিৰঞ্জন হুজায়কে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে সম্বৰ্ধনা অনুষ্ঠানটিত। আজিৰ এই হাজাগাফাৰ ৰাইজিং য়ুথে আজিৰ যিটো সভাখন পাতিছে তো আমাৰ HSLC আৰু HS যিমানখিনি আমাৰ এইটো গোটেই ডিমাছা অঞ্চল লংকা অঞ্চলত গোটেইখিনি কিমান পাছ কৰিছে সিহঁতৰ কাৰণে এটা সভা পাতিছে। তাত সিহঁতক যোনে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত যোনে ফাৰ্ষ্ট পজিশ্যন পাইছে তেখেতসকলক আমাৰ ৰাইজিং য়ুথ তৰফৰ পৰা আৰু আমি স্পেচিয়েলি মইহে তাতে দিছিলোঁ কাৰণ মোৰ কোম্পানী সংজ্ঞা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰি প্ৰাইভেট লিমিটেড তৰফৰ পৰা সিহঁতক উপহাৰ হিচাপে 50,000 প্ৰতি হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকত আমি উপহাৰ হিচাপে আমি দিছোঁ যোনে টপ কৰিছে। লগতে আমি দিয়াৰ কাৰণটো এইটো দিছোঁ কি আহিবলগীয়া দিনত আৰু যিটো আমাৰ ষ্টুডেণ্ট ইহঁতেও তেনেকৈ টপ কৰিব কম্পিটিশ্যন এটা হ'ব আমাৰ এইটো গোটেই ডিমাছা অঞ্চলৰ মাজত। আমি খালি আহিবলগীয়া দিনত আমি খালি ডিমাছা বুলি নহয় আমাৰ এইটো গোটেই অঞ্চলটোৰ কাৰণে আমি সেইটো সভাটো আকৌ পাতিম। এইটো প্ৰাইজ মানিৰো কিবা ৰাখিম বুলি আমি অলৰেডি 2-3বাৰ মিটিং হৈ গৈছে। আমি আশা কৰোঁ আহিবলগীয়া দিনত আমি গোটেই অঞ্চলটো লৈ সকলো জনগোষ্ঠী সকলো লৈ আমি এই প্ৰগ্ৰামটো পাতিম, এই সভাটো পাতিম আৰু এই প্ৰাইজ মানিটো সকলো যিমানখিনি ইয়াৰ পৰা টপ হ'ব আমাৰ অঞ্চলত তেখেতকে দিব। তেনেকৈ আমি এটা অলৰেডি আলোচনা হৈছে। আমি আহিবলগীয়া দিনত আমি সোনকালে এইটো আমি এনাউন্সমেণ্ট এটা কৰিম। আমি হাফলঙৰ পৰা আহিছোঁ, ভালেই লাগিছে আৰু আমি আশা কৰিছোঁ যে ফিউচাৰত তেখেতৰ ভাল হ'ব, ফিউচাৰটো কিবা ডাঙৰ মানে চাকৰি পোৱাৰ কাৰণে আমি গাইড দিছোঁ কেনেকৈ পঢ়িলে মানে ষ্টুডেণ্টবিলাকৰ মানে ছাকচেছ হয়। নিজৰ যদি কেৰিয়াৰটো আমি ফ'কাছ কৰিব দিছে আৰু বেলেগ বেয়া বস্তু নিগেটিভ যাব নালাগে, সদায় পজিটিভ থাকিব লাগে আৰু আশা কৰোঁ যে মানে ভৱিষ্যতত তেখেতে মানে আমাৰ এই হাজাৰঘৰ গাঁৱৰ কাৰণে বা অসমৰ কাৰণে আমাৰ
বাৰ থাকোঁতে তেখেতে নাম কৰি দেখাব। मुझे मेरे मम्मी पापा ने मुझे बोला है कि मेरा फ्यूचर तो मैं ही डिसाइड करूँगी और उसमें भी हमारा हाथ तो ऑफ कोर्स आना ही है। तो मतलब मैं चाहती थी कि मैं अपना एवरी टाइम जो भी टाइम है मैं उसको मतलब कुछ यूटिलाइज़ कर सकूँ। पढ़ाई नहीं होने से भी कुछ ऐसा काम मैं कर सकूँ जो बाद में मुझे काम में आएगा। मतलब अभी मैंने आगे में बोला था कि मतलब मुझे फ्री टाइम में मुझे पढ़ने मन नहीं होने से मैं कहानियाँ लिखती हूँ ताकि मेरा राइटिंग स्किल अच्छा हो जाए। और अगर मैं चाहूँ तो मैं पढ़ती भी हूँ अलग अलग किताबें मोटिवेशनल के लिए, अगर मेरा पढ़ने मन नहीं हुआ ताकि मैं बाद में उस मोटिवेशन को पकड़ के और अच्छा कर सकूँ। और पढ़ाई का भी मतलब हमें मतलब डेडिकेशन तो रखना ही पड़ेगा, डेडिकेशन नहीं रखने से हमारा नहीं होगा। और मतलब मैं वही सोचती थी कि मतलब अभी इस एग्ज़ाम में मैंने अच्छा किया है तो मतलब मैं दूसरे एग्ज़ाम में कैसे बेहतर कर सकूं, और अगर कोई सब्जेक्ट में कम हो गया तो मैं कैसे उसको भी बेहतर कर सकूं। तो मैं उसमें मतलब बहुत ज़्यादा ये कंसंट्रेशन रखती थी। तो वही बोलना चाहूँगी। নিউজ ডেস্ক ৰিপৰ্ট আসাম নিউজ এজেন্সি। পশ্চিম কাৰ্বি আংলং জিলাৰ হাজাগাফাৰত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। সম্বৰ্ধনাৰ লগতে 50,000 টকাৰ চেক প্ৰদান। অনুষ্ঠানটিত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লুছা। পশ্চিম কাৰ্বি আংলঙৰ হাজাগাফাৰত হাজাগাফাৰ ৰাইজিং ইয়থৰ উদ্যোগত অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লছাৰ উপস্থিতিত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। লগতে অঞ্চলটোৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই অনা 2 কৃতি ছাত্ৰীক উপহাৰ হিচাপে সংজ্ঞা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠান এটাই প্ৰদান কৰিলে 50,000 টকাৰ চেক। উল্লেখযোগ্য যে বৃহত্তৰ হাৱাইপুৰ অঞ্চলটোৰ উপৰিও লংকা অঞ্চলত বসবাস কৰা ডিমাছা সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক হাজাগাফাৰ ৰাইজিং ইয়থ নামৰ সংঘটোৰ ফালৰ পৰা সম্বৰ্ধনা জনায়। উক্ত সংঘটোৱে সম্বৰ্ধনা জনোৱাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 88% নম্বৰ লাভ কৰা প্ৰিন্সি হামামপুৰা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত 85% নম্বৰ লাভেৰে গৌৰৱ কঢ়িয়াই অনা চাৰাবি চাৰাংফাং নামৰ ছাত্ৰী দুগৰাকীক সংজ্ঞা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে 50,000 টকাৰ চেক প্ৰদান কৰি উৎসাহিত কৰাৰ লগতে কৃতি ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লছা, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নিৰঞ্জন হুজায়কে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে সম্বৰ্ধনা অনুষ্ঠানটিত। আজিৰ এই হাজাগাফাৰ ৰাইজিং ইয়থে আজিৰ যিটো সভাখন পাতিছে তো আমাৰ HSLC আৰু HS যিমানখিনি আমাৰ এইটো গোটেই ডিমাছা অঞ্চল লংকা অঞ্চলত গোটেইখিনি কিমান পাছ কৰিছে সিহঁতৰ কাৰণে এটা সভা পাতিছে। তাত সিহঁতক যোনে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত যোনে ফাৰ্ষ্ট পজিশ্যন পাইছে তেখেতসকলক আমাৰ ৰাইজিং ইয়থ তৰফৰ পৰা আৰু আমি স্পেচিয়েলি মইহে তাতে দিছিলোঁ কাৰণ মোৰ কোম্পানী সংজ্ঞা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰি প্ৰাইভেট লিমিটেড তৰফৰ পৰা সিহঁতৰ উপহাৰ হিচাপে 50,000 প্ৰতি হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকত আমি উপহাৰ হিচাপে আমি দিছোঁ যোনে টপ কৰিছে। লগতে আমি দিয়াৰ কাৰণটো এইটো দিছোঁ কি আহিবলগীয়া দিনত আৰু যিটো আমাৰ ষ্টুডেণ্ট ইহঁতেও তেনেকৈ টপ কৰিব, কম্পিটিশ্যন এটা হ'ব আমাৰ এইটো গোটেই ডিমাছা অঞ্চলৰ মাজত। আমি খালি আহিবলগীয়া দিনত আমি খালি ডিমাছা বুলি নহয় আমাৰ এইটো গোটেই অঞ্চলটোৰ কাৰণে আমি সেইটো সভাটো আকৌ পাতিম। এইটো প্ৰাইজ মানিৰো কিবা ৰাখিম বুলি আমি অলৰেডি 2-3বাৰ মিটিং হৈ গৈছে। আমি আশা কৰোঁ আহিবলগীয়া দিনত আমি গোটেই অঞ্চলটো লৈ সকলো জনগোষ্ঠী সকলো লৈ আমি এই প্ৰগ্ৰামটো পাতিম, এই সভাটো পাতিম আৰু এই প্ৰাইজ মানিটো সকলো যিমানখিনি ইয়াৰ পৰা টপ হ'ব আমাৰ অঞ্চলত তেখেতকে দিব। তেনেকৈ আমি এটা অলৰেডি আলোচনা হৈছে। আমি আহিবলগীয়া দিনত আমি সোনকালে এইটো আমি এনাউন্সমেণ্ট এটা কৰিম। আমি হাফলঙৰ পৰা আহিছোঁ, ভালেই লাগিছে আৰু আমি আশা কৰিছোঁ যে
ফিউচাৰত তেখেতৰ ভাল হ'ব ফিউচাৰটো কিবা ডাঙৰ মানে চাকৰি পোৱাৰ কাৰণে আমি গাইড দিছোঁ কেনেকৈ পঢ়িলে মানে ষ্টুডেণ্টবিলাকৰ মানে ছাকচেছ হয় নিজৰ যদি কেৰিয়াৰটো আমি ফ'কাছ কৰিব দিছে আৰু বেলেগ বেয়া বস্তুত নিগেটিভত যাব নালাগে সদায় পজিটিভ থাকিব লাগে আৰু আশা কৰোঁ যে মানে ভৱিষ্যতত তেখেতে মানে আমাৰ এই হাজাৰবাৰী গাঁৱৰ কাৰণে বা অসমৰ কাৰণে আমাৰ भारत का नाम कर देखाब। मुझे मेरे मम्मी पापा ने मुझे बोला है कि मेरा फ्यूचर तो मैं ही डिसाइड करूँगी और उसमें भी हमारा हाथ तो ऑफ कोर्स आना ही है। तो मतलब मैं चाहती थी कि मैं अपना एवरी टाइम मेरा जो भी टाइम है मैं उसको मतलब कुछ यूटिलाइज़ कर सकूँ, पढ़ाई नहीं होने से भी कुछ ऐसा काम मैं कर सकूँ जो बाद में मुझे काम में आएगा। मतलब अभी मैंने आगे में बोला था कि मतलब मुझे फ्री टाइम में मुझे पढ़ने मन नहीं होने से मैं कहानियाँ लिखती हूँ ताकि मेरा राइटिंग स्किल अच्छा हो जाए। और अगर मैं चाहूँ तो मैं पढ़ती भी हूँ अलग अलग किताबें मोटिवेशनल के लिए, अगर मेरा पढ़ने मन नहीं हुआ ताकि मैं बाद में उस मोटिवेशन को पकड़ के और अच्छा कर सकूँ। और पढ़ाई का भी मतलब हमें मतलब डेडिकेशन तो रखना ही पड़ेगा, डेडिकेशन नहीं रखने से हमारा नहीं होगा। और मतलब मैं वही सोचती थी कि मतलब अभी इस एग्ज़ाम में मैंने अच्छा किया है तो मतलब मैं दूसरे एग्ज़ाम में कैसे बेहतर कर सकूं, और अगर कोई सब्जेक्ट में कम हो गया तो मैं कैसे उसको भी बेहतर कर सकूं। तो मैं उसमें मतलब बहुत ज़्यादा ये कंसंट्रेशन रखती थी। तो वही बोलना चाहूँगी। न्यूज़ डेस्क रिपोर्ट, आसाम न्यूज़ एजेंसी। पश्चिम कार्बी आंगलং जिलार হাজাগাফাৰত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনাৰ লগতে 50,000 টকাৰ চেক প্ৰদান। অনুষ্ঠানটিত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লুছা। পশ্চিম কাৰ্বি আংলঙৰ হাজাগাফাৰত হাজাগাফাৰ ৰাইজিং ইয়থৰ উদ্যোগত অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছাৰ উপস্থিতিত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। লগতে অঞ্চলটোৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই অনা 2 কৃতি ছাত্ৰীক উপহাৰ হিচাপে সংজ্ঞা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠান এটাই প্ৰদান কৰিলে 50,000 টকাৰ চেক। উল্লেখযোগ্য যে বৃহত্তৰ হাৱাইপুৰ অঞ্চলটোৰ উপৰিও লংকা অঞ্চলত বসবাস কৰা ডিমাছা সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক হাজাগাফাৰ ৰাইজিং ইয়থ নামৰ সংঘটোৰ ফালৰ পৰা সম্বৰ্ধনা জনায়। উক্ত সংঘটোৱে সম্বৰ্ধনা জনোৱাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 88% নম্বৰ লাভ কৰা প্ৰিন্সি হামামপুৰা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত 85% নম্বৰ লাভেৰে গৌৰৱ কঢ়িয়াই অনা চাৰাবি চাৰাংফাং নামৰ ছাত্ৰী দুগৰাকীক সংজ্ঞা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে 50,000 টকাৰ চেক প্ৰদান কৰি উৎসাহিত কৰাৰ লগতে কৃতি ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছা, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নিৰঞ্জন হুজাইকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে সম্বৰ্ধনা অনুষ্ঠানটিত। আজিৰ এই হাজাগাফাৰ ৰাইজিং ইউথে আজিৰ যিটো সভাখন পাতিছে তো আমাৰ HSLC আৰু HS যিমানখিনি আমাৰ এইটো গোটেই ডিমাছা অঞ্চল লংকা অঞ্চলত গোটেইখিনি কিমান পাছ কৰিছে সিহঁতৰ কাৰণে এটা সভা পাতিছে। তাত সিহঁতক যোনে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত যোনে ফাৰ্ষ্ট পজিশ্যন পাইছে তেখেতসকলক আমাৰ ৰাইজিং ইউথ তৰফৰ পৰা আৰু আমি স্পেচিয়েলি মইহে তাতে দিছিলোঁ কাৰণ মোৰ কোম্পানী সংজ্ঞা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰি প্ৰাইভেট লিমিটেড তৰফৰ পৰা সিহঁতৰ উপহাৰ হিচাপে 50,000 প্ৰতি হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকত আমি উপহাৰ হিচাপে আমি দিছোঁ যোনে টপ কৰিছে। লগতে আমি দিয়াৰ কাৰণটো এইটো দিছোঁ কি আহিবলগীয়া দিনত আৰু আহিবলগীয়া যিটো আমাৰ ষ্টুডেণ্ট ইহঁতেও তেনেকৈ টপ কৰিব, কম্পিটিশ্যন এটা হ'ব আমাৰ এইটো গোটেই ডিমাছা অঞ্চলৰ মাজত। আমি খালি আহিবলগীয়া দিনত
আমি খালি ডিমাচা বুলি নহয়, আমাৰ এই গোটেই অঞ্চলটোৰ কাৰণে আমি সেইটো সভাটো আকৌ পাতিম। এইটো প্ৰাইজ মানিৰো কিবা ৰাখিম বুলি আমি অলৰেডি 2-3বাৰ মিটিং হৈ গৈছে। আমি আশা কৰোঁ আহিবলগীয়া দিনত আমি গোটেই অঞ্চলটো লৈ সকলো জনগোষ্ঠী সকলো লৈ আমি এই প্ৰগ্ৰামটো পাতিম, এই সভাটো পাতিম। আৰু এই প্ৰাইজ মানিটো সকলো যিমানখিনি ইয়াৰ পৰা টপ হ'ব আমাৰ অঞ্চলত তেখেতকে দিব, তেনেকৈ আমি এটা অলৰেডি আলোচনা হৈছে। আমি আহিবলগীয়া দিনত আমি সোনকালে এইটো আমি এনাউন্সমেণ্ট এটা কৰিম। আমি হাফলঙৰ পৰা আহিছোঁ, ভালেই লাগিছে। আৰু আমি আশা কৰিছোঁ যে ফিউচাৰত তেখেতৰ ভাল হ'ব, ফিউচাৰটো কিবা ডাঙৰ মানে চাকৰি পোৱাৰ কাৰণে আমি গাইড দিছোঁ, কেনেকৈ পঢ়িলে মানে ষ্টুডেণ্টবিলাকৰ মানে ছাকচেছ হয়। নিজৰ যদি কেৰিয়াৰটো আমি ফ'কাছ কৰিব দিছে, আৰু বেলেগ বেয়া বস্তু নিগেটিভত যাব নালাগে, সদায় পজিটিভ থাকিব লাগে। আৰু আশা কৰোঁ যে মানে ভৱিষ্যতত তেখেতে মানে আমাৰ এই হাজাৰঘৰ গাঁৱৰ কাৰণে বা অসমৰ কাৰণে আমাৰ ভাৰতৰ কাৰণে তেখেতে নাম কৰি দেখাব। मुझे मेरे मम्मी पापा ने मुझे बोला है कि मेरा फ्यूचर तो मैं ही डिसाइड करूँगी, और उसमें भी हमारा हाथ तो ऑफ कोर्स आना ही है। तो मतलब मैं चाहती थी कि मैं अपना एवरी टाइम जो भी टाइम है मैं उसको मतलब कुछ यूटिलाइज़ कर सकूँ। पढ़ाई नहीं होने से भी कुछ ऐसा काम मैं कर सकूँ जो बाद में मुझे काम में आएगा। मतलब अभी मैंने आगे में बोला था कि मतलब मुझे फ्री टाइम में मुझे पढ़ने मन नहीं होने से मैं कहानियाँ लिखती हूँ ताकि मेरा राइटिंग स्किल अच्छा हो जाए। और अगर मैं चाहूँ तो मैं पढ़ती भी हूँ अलग अलग किताबें मोटिवेशनल के लिए, अगर मेरा पढ़ने मन नहीं हुआ, ताकि मैं बाद में उस मोटिवेशन को पकड़ के और अच्छा कर सकूँ। और पढ़ाई का भी मतलब हमें मतलब डेडिकेशन तो रखना ही पड़ेगा, डेडिकेशन नहीं रखने से हमारा नहीं होगा। और मतलब मैं वही सोचती थी कि मतलब अभी इस एग्ज़ाम में मैंने अच्छा किया है तो मतलब मैं दूसरे एग्ज़ाम में कैसे बेहतर कर सकूं, और अगर कोई सब्जेक्ट में कम हो गया तो मैं कैसे उसको भी बेहतर कर सकूं। तो मैं उसमें मतलब बहुत ज़्यादा ये कॉन्सेंट्रेशन रखती थी। तो वही बोलना चाहूँगी। নিউজ ডেস্ক ৰিপৰ্ট, আছাম নিউজ এজেন্সি। পশ্চিম কাৰ্বি আংলং জিলাৰ হাজাগাফাৰত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনাৰ লগতে 50,000 টকাৰ চেক প্ৰদান। অনুষ্ঠানটিত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লোচা। পশ্চিম কাৰ্বি আংলঙৰ হাজাগাফাৰত হাজাগাফাৰ ৰাইজিং ইয়থৰ উদ্যোগত অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ উপস্থিতিত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। লগতে অঞ্চলটোৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই অনা 2 কৃতি ছাত্ৰীক উপহাৰ হিচাপে সংজ্ঞা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠান এটাই প্ৰদান কৰিলে 50,000 টকাৰ চেক। উল্লেখযোগ্য যে বৃহত্তৰ হাৱাইপুৰ অঞ্চলটোৰ উপৰিও লংকা অঞ্চলত বসবাস কৰা ডিমাচা সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক হাজাগাফাৰ ৰাইজিং ইয়থ নামৰ সংঘটোৰ ফালৰ পৰা সম্বৰ্ধনা জনায়। উক্ত সংঘটোৱে সম্বৰ্ধনা জনোৱাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 88% নম্বৰ লাভ কৰা প্ৰিন্সি হামামপুৰা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত 85% নম্বৰ লাভেৰে গৌৰৱ কঢ়িয়াই অনা চাৰাবি চাৰাংফাং নামৰ ছাত্ৰী দুগৰাকীক সংজ্ঞা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে 50,000 টকাৰ চেক প্ৰদান কৰি উৎসাহিত কৰাৰ লগতে কৃতি ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নিৰঞ্জন হুজায়কে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে সম্বৰ্ধনা অনুষ্ঠানটিত। আজিৰ এই হাজাগাফাৰ ৰাইজিং ইউথে আজিৰ যিটো সভাখন পাতিছে, তো আমাৰ HSLC আৰু HS যিমানখিনি আমাৰ এইটো গোটেই ডিমাচা অঞ্চল লংকা অঞ্চলত গোটেইখিনি কিমান পাছ কৰিছে সিহঁতৰ কাৰণে এটা সভা পাতিছে। তাত সিহঁতক যোনে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত যোনে ফাৰ্ষ্ট পজিশ্যন পাইছে তেখেতসকলক আমাৰ ৰাইজিং ইউথ তৰফৰ পৰা আৰু আমি স্পেচিয়েলি
মইহে তাতে দিছিলোঁ কাৰণ মোৰ কোম্পানী চাংগা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেড তৰফৰ পৰা সিহঁতৰ উপহাৰ হিচাপে 50,000 প্ৰতি হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকত আমি উপহাৰ হিচাপে আমি দিছোঁ যোনে টপ কৰিছে লগতে আমি দিয়াৰ কাৰণটো এইটো উদ্দেশ্য কি আহিবলগীয়া দিনত আৰু যিটো আমাৰ ষ্টুডেণ্ট ইহঁতেও তেনেকৈ টপ কৰিব কম্পিটিশ্যন এটা হ'ব আমাৰ এইটো গোটেই ডিমাচা অঞ্চলৰ মাজত আমি খালি আহিবলগীয়া দিনত আমি খালি ডিমাচা বুলি নহয় আমাৰ এইটো গোটেই অঞ্চলটোৰ কাৰণে আমি সেইটো সভাটো আকৌ পাতিম এইটো প্ৰাইজ মানিৰো কিবা ৰাখিম বুলি আমি অলৰেডি 2-3বাৰ মিটিং হৈ গৈছে আমি আশা কৰোঁ আহিবলগীয়া দিনত আমি গোটেই অঞ্চলটো লৈ সকলো জনগোষ্ঠী সকলো লৈ আমি এই প্ৰগ্ৰামটো পাতিম এই সভাটো পাতিম আৰু এই প্ৰাইজ মানিটো সকলো যিমানখিনি ইয়াৰ পৰা টপ হ'ব আমাৰ অঞ্চলত তেখেতকে দিব তেনেকৈ আমি এটা অলৰেডি আলোচনা হৈছে আমি আহিবলগীয়া দিনত আমি সোনকালে এইটো আমি এনাউন্সমেণ্ট এটা কৰিম আমি হাফলঙৰ পৰা আহিছোঁ ভালেই লাগিছে আৰু আমি আশা কৰিছোঁ যে ফিউচাৰত তেখেতৰ ভাল হ'ব ফিউচাৰটো কিবা ডাঙৰ মানে চাকৰি পোৱাৰ কাৰণে আমি গাইড দিছোঁ কেনেকৈ পঢ়িলে মানে ষ্টুডেণ্টবিলাকৰ মানে ছাকচেছ হয় নিজৰ যদি কেৰিয়াৰটো আমি ফ'কাছ কৰিব দিছে আৰু বেলেগ বেয়া বস্তু নিগেটিভ যাব নালাগে সদায় পজিটিভ থাকিব লাগে আৰু আশা কৰোঁ যে মানে ভৱিষ্যতত তেখেতে মানে আমাৰ এই হাজাৰঘৰ গাঁৱৰ কাৰণে বা অসমৰ কাৰণে আমাৰ बावटा करे तो नाम खोरी देखाबो मुझे मेरे मम्मी पापा ने मुझे बोला है कि मेरा फ्यूचर तो मैं ही डिसाइड करूँगी और उसमें भी हमारा हाथ तो ऑफकोर्स आना ही है तो मतलब मैं चाहती थी कि मैं अपना एवरी टाइम मेरा जो भी टाइम है मैं उसको मतलब कुछ यूटिलाइज़ कर सकूँ पढ़ाई नहीं होने से भी कुछ ऐसा काम मैं कर सकूँ जो बाद में मुझे काम में आएगा मतलब अभी मैंने आगे में बोला था कि मतलब मुझे फ्री टाइम में मुझे पढ़ने मन नहीं होने से मैं कहानियाँ लिखती हूँ ताकि मेरा राइटिंग स्किल अच्छा हो जाए और अगर मैं चाहूँ तो मैं पढ़ती भी हूँ अलग अलग किताबें मोटिवेशनल के लिए अगर मेरा पढ़ने मन नहीं हुआ ताकि मैं बाद में उस मोटिवेशन को पकड़ के और अच्छा कर सकूँ और पढ़ाई का भी मतलब हमें मतलब डेडिकेशन तो रखना ही पड़ेगा डेडिकेशन नहीं रखने से हमारा नहीं होगा और मतलब मैं वही सोचती थी कि मतलब अभी इस एग्ज़ाम में मैंने अच्छा किया है तो मतलब मैं दूसरे एग्ज़ाम में कैसे बेहतर कर सकूं और अगर कोई सब्जेक्ट में कम हो गया तो मैं कैसे उसको भी बेहतर कर सकूं तो मैं उसमें मतलब बहुत ज़्यादा ये कॉन्सेंट्रेशन रखती थी तो वही बोलना चाहूँगी নিউজ ডেস্ক ৰিপৰ্ট আসাম নিউজ এজেন্সি পশ্চিম কাৰ্বি আংলং জিলাৰ হাজাগাফাৰত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনাৰ লগতে 50,000 টকাৰ চেক প্ৰদান অনুষ্ঠানটিত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লুছা পশ্চিম কাৰ্বি আংলঙৰ হাজাগাফাৰ ৰাইজিং ইয়থৰ উদ্যোগত অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লছাৰ উপস্থিতিত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা লগতে অঞ্চলটোৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই অনা দুই কৃতি ছাত্ৰীক উপহাৰ হিচাপে চাংগা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠান এটাই প্ৰদান কৰিলে 50,000 টকাৰ চেক উল্লেখযোগ্য যে বৃহত্তৰ হাৱাইপুৰ অঞ্চলটোৰ উপৰিও লংকা অঞ্চলত বসবাস কৰা ডিমাচা সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক হাজাগাফাৰ ৰাইজিং ইয়থ নামৰ সংঘটোৰ ফালৰ পৰা সম্বৰ্ধনা জনায় উক্ত সংঘটোৱে সম্বৰ্ধনা জনোৱাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 88% নম্বৰ লাভ কৰা প্ৰিন্সি হামামপুৰা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত 85% নম্বৰ লাভেৰে গৌৰৱ কঢ়িয়াই অনা সাৰাবি সাৰাংফাং নামৰ ছাত্ৰী দুগৰাকীক চাংগা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে 50,000 টকাৰ চেক প্ৰদান কৰি উৎসাহিত কৰাৰ লগতে কৃতি ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লছা ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নিৰঞ্জন হুজায়কে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে সম্বৰ্ধনা অনুষ্ঠানটিত
আজিৰ এই হাজোকে ফেয়াৰ ৰাইজিং ইউথে আজিৰ যিটো সভাখন পাতিছে তো আমাৰ HSLC আৰু HS যিমানখিনি আমাৰ এইটো গোটেই ডিমাচা অঞ্চল লংকা অঞ্চলত গোটেইখিনি কিমান পাছ কৰিছে সিহঁতৰ কাৰণে এটা সভা পাতিছে তাত সিহঁতক যোনে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত যোনে ফাৰ্ষ্ট পজিশ্যন পাইছে তেখেতসকলক আমাৰ ৰাইজিং ইউথ তৰফৰ পৰা আৰু আমি স্পেচিয়েলি মইহে তাতে দিছিলোঁ কাৰণ মোৰ কোম্পানী চাংয়া সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেড তৰফৰ পৰা সিহঁতৰ উপহাৰ হিচাপে 50,000 প্ৰতি হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকত আমি উপহাৰ হিচাপে আমি দিছোঁ যোনে টপ কৰিছে লগতে আমি দিয়াৰ কাৰণটো এইটো উদ্দেশ্য কি আহিবলগীয়া দিনত আৰু যিটো আহিবলগীয়া যিটো আমাৰ ষ্টুডেণ্ট ইহঁতেও তেনেকৈ টপ কৰিব কম্পিটিশ্যন এটা হ'ব আমাৰ এইটো গোটেই ডিমাচা অঞ্চলৰ মাজত আমি খালি আহিবলগীয়া দিনত আমি খালি ডিমাচা বুলি নহয় আমাৰ এইটো গোটেই অঞ্চলটোৰ কাৰণে আমি সেইটো সভাটো আকৌ পাতিম এইটো প্ৰাইজ মানিৰো কিবা ৰাখিম বুলি আমি অলৰেডি 2-3বাৰ মিটিং হৈ গৈছে আমি আশা কৰোঁ আহিবলগীয়া দিনত আমি গোটেই অঞ্চলটো লৈ সকলো জনগোষ্ঠী সকলো লৈ আমি এই প্ৰগ্ৰামটো পাতিম এই সভাটো পাতিম আৰু এই প্ৰাইজ মানিটো সকলো যিমানখিনি ইয়াৰ পৰা টপ হ'ব আমাৰ অঞ্চলত তেখেতকে দিব তেনেকৈ আমি এটা অলৰেডি আলোচনা হৈছে আমি আহিবলগীয়া দিনত আমি সোনকালে এইটো আমি এনাউন্সমেণ্ট এটা কৰিম আমি হাফলঙৰ পৰা আহিছোঁ ভালেই লাগিছে আৰু আমি আশা কৰিছোঁ যে ফিউচাৰত তেখেতৰ ভাল হ'ব ফিউচাৰটো কিবা ডাঙৰ মানে চাকৰি পোৱাৰ কাৰণে আমি গাইড দিছোঁ কেনেকৈ পঢ়িলে মানে ষ্টুডেণ্টবিলাকৰ মানে ছাকচেছ হয় নিজৰ যিটো কেৰিয়াৰটো আমি ফ'কাছ কৰিব দিছে আৰু বেলেগ বেয়া বস্তুত নিগেটিভত যাব নালাগে সদায় পজিটিভ থাকিব লাগে আৰু আশা কৰোঁ যে মানে ভৱিষ্যতত তেখেতে মানে আমাৰ এই হাজাৰঘৰ গাঁৱৰ কাৰণে বা অসমৰ কাৰণে আমাৰ भारत का नाम कर देखाब। मुझे मेरे मम्मी पापा ने मुझे बोला है कि मेरा फ्यूचर तो मैं ही डिसाइड करूँगी और उसमें भी हमारा हाथ तो ऑफ कोर्स आना ही है। तो मतलब मैं चाहती थी कि मैं अपना एवरी टाइम जो मेरा जो भी टाइम है मैं उसको मतलब कुछ यूटिलाइज़ कर सकूँ, पढ़ाई नहीं होने से भी कुछ ऐसा काम में कर सकूँ जो बाद में मुझे काम में आएगा। मतलब अभी मैंने आगे में बोला था कि मतलब मुझे फ्री टाइम में मुझे पढ़ने मन नहीं होने से मैं कहानियाँ लिखती हूँ ताकि मेरा राइटिंग स्किल अच्छा हो जाए। और अगर मैं चाहूँ तो मैं पढ़ती भी हूँ अलग अलग किताबें मोटिवेशनल के लिए, अगर मेरा पढ़ने मन नहीं हुआ ताकि मैं बाद में उस मोटिवेशन को पकड़ के और अच्छा कर सकूँ। और पढ़ाई का भी मतलब हमें मतलब डेडिकेशन तो रखना ही पड़ेगा, डेडिकेशन नहीं रखने से हमारा नहीं होगा। और मतलब मैं वही सोचती थी कि मतलब अभी इस एग्ज़ाम में मैंने अच्छा किया है तो मतलब मैं दूसरे एग्ज़ाम में कैसे बेहतर कर सकूं, और अगर कोई सब्जेक्ट में कम हो गया तो मैं कैसे उसको भी बेहतर कर सकूं। तो मैं उसमें मतलब बहुत ज़्यादा ये कंसंट्रेशन रखती थी। तो वही बोलना चाहूँगी। न्यूज़ डेस्क रिपोर्ट, आसाम न्यूज़ एजेंसी। पश्चिम कार्बी आंगलং जिलार হাজাগাফাৰত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনাৰ লগতে 50,000 টকাৰ চেক প্ৰদান। অনুষ্ঠানটিত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লুছা। পশ্চিম কাৰ্বি আংলঙৰ হাজাগাফাৰত হাজাগাফাৰ ৰাইজিং ইয়থৰ উদ্যোগত অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছাৰ উপস্থিতিত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। লগতে অঞ্চলটোৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই অনা 2 কৃতি ছাত্ৰীক উপহাৰ হিচাপে চাংয়া সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠান এটাই প্ৰদান কৰিলে 50,000 টকাৰ চেক। উল্লেখযোগ্য যে বৃহত্তৰ হাৱাইপুৰ অঞ্চলটোৰ উপৰিও লংকা অঞ্চলত বসবাস কৰা ডিমাচা সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক হাজাগাফাৰ ৰাইজিং ইয়থ নামৰ সংঘটোৰ ফালৰ পৰা সম্বৰ্ধনা জনায়। উক্ত সংঘটোৱে সম্বৰ্ধনা জনোৱাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 88% নম্বৰ লাভ কৰা প্ৰিন্সি হামামপুৰা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত 85% নম্বৰ লাভেৰে গৌৰৱ। আজিৰ এই হাজাকে ফেয়াৰ ৰাইজিং ইউথে আজিৰ যিটো
সভাখন পাতিছে তো আমাৰ HSLC আৰু HS যিমানখিনি আমাৰ এইটো গোটেই ডিমাচা অঞ্চল লংকা অঞ্চলত গোটেইখিনি কিমান পাছ কৰিছে সিহঁতৰ কাৰণে এটা সভা পাতিছে তাত সিহঁতক যোনে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত যোনে ফাৰ্ষ্ট পজিশ্যন পাইছে তেখেতসকলক আমাৰ ৰাইজিং ইউথ তৰফৰ পৰা আৰু আমি স্পেচিয়েলি মইহে তাতে দিছিলোঁ কাৰণ মোৰ কোম্পানী চাংগা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেড তৰফৰ পৰা সিহঁতৰ উপহাৰ হিচাপে 50,000 প্ৰতি হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকত আমি উপহাৰ হিচাপে আমি দিছোঁ যোনে টপ কৰিছে লগতে আমি দিয়াৰ কাৰণটো এইটো দিছোঁ কি আহিবলগীয়া দিনত আৰু যিটো আমাৰ ষ্টুডেণ্ট ইহঁতেও তেনেকৈ টপ কৰিব কম্পিটিশ্যন এটা হ'ব আমাৰ এইটো গোটেই ডিমাচা অঞ্চলৰ মাজত আমি খালি আহিবলগীয়া দিনত আমি খালি ডিমাচা বুলি নহয় আমাৰ এইটো গোটেই অঞ্চলটোৰ কাৰণে আমি সেইটো সভাটো আকৌ পাতিম এইটো প্ৰাইজ মানিৰো কিবা ৰাখিম বুলি আমি অলৰেডি 2-3বাৰ মিটিং হৈ গৈছে আমি আশা কৰোঁ আহিবলগীয়া দিনত আমি গোটেই অঞ্চলটো লৈ সকলো জনগোষ্ঠী সকলো লৈ আমি এই প্ৰগ্ৰামটো পাতিম এই সভাটো পাতিম আৰু এই প্ৰাইজ মানিটো সকলো যিমানখিনি ইয়াৰ পৰা টপ হ'ব আমাৰ অঞ্চলত তেখেতকে দিব তেনেকৈ আমি এটা অলৰেডি আলোচনা হৈছে আমি আহিবলগীয়া দিনত আমি সোনকালে এইটো আমি এনাউন্সমেণ্ট এটা কৰিম আমি হাফলঙৰ পৰা আহিছোঁ ভালেই লাগিছে আৰু আমি আশা কৰিছোঁ যে ফিউচাৰত তেখেতৰ ভাল হ'ব ফিউচাৰটো কিবা ডাঙৰ মানে চাকৰি পোৱাৰ কাৰণে আমি গাইড দিছোঁ কেনেকৈ পঢ়িলে মানে ষ্টুডেণ্টবিলাকৰ মানে ছাকচেছ হয় নিজৰ যিটো কেৰিয়াৰটো আমি ফ'কাছ কৰিব দিছে আৰু বেলেগ বেয়া বস্তু নিগেটিভত যাব নালাগে সদায় পজিটিভ থাকিব লাগে আৰু আশা কৰোঁ যে মানে ভৱিষ্যতত তেখেতে মানে আমাৰ এই হাজাৰঘৰ গাঁৱৰ কাৰণে বা অসমৰ কাৰণে আমাৰ भारत का नाम कर देखा मुझे मेरे मम्मी पापा ने मुझे बोला है कि मेरा फ्यूचर तो मैं ही डिसाइड करूँगी और उसमें भी हमारा हाथ तो ऑफ कोर्स आना ही है तो मतलब मैं चाहती थी कि मैं अपना एवरी टाइम जो भी टाइम है मैं उसको मतलब कुछ यूटिलाइज़ कर सकूँ पढ़ाई नहीं होने से भी कुछ ऐसा काम मैं कर सकूँ जो बाद में मुझे काम में आएगा मतलब अभी मैंने आगे में बोला था कि मतलब मुझे फ्री टाइम में मुझे पढ़ने मन नहीं होने से मैं कहानियाँ लिखती हूँ ताकि मेरा राइटिंग स्किल अच्छा हो जाए और अगर मैं चाहूँ तो मैं पढ़ती भी हूँ अलग अलग किताबें मोटिवेशनल के लिए अगर मेरा पढ़ने मन नहीं हुआ ताकि मैं बाद में उस मोटिवेशन को पकड़ के और अच्छा कर सकूँ और पढ़ाई का भी मतलब हमें मतलब डेडिकेशन तो रखना ही पड़ेगा डेडिकेशन नहीं रखने से हमारा नहीं होगा और मतलब मैं वही सोचती थी कि मतलब अभी इस एग्ज़ाम में मैंने अच्छा किया है तो मतलब मैं दूसरे एग्ज़ाम में कैसे बेहतर कर सकूं और अगर कोई सब्जेक्ट में कम हो गया तो मैं कैसे उसको भी बेहतर कर सकूं तो मैं उसमें मतलब बहुत ज़्यादा ये कंसंट्रेशन रखती थी तो वही बोलना चाहूँगी নিউজ ডেস্ক ৰিপৰ্ট আসাম নিউজ এজেন্সি পশ্চিম কাৰ্বি আংলং জিলাৰ হাজাগাফাৰত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনাৰ লগতে 50,000 টকাৰ চেক প্ৰদান অনুষ্ঠানটিত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লুছা পশ্চিম কাৰ্বি আংলঙৰ হাজাগাফাৰত হাজাগাফাৰ ৰাইজিং ইয়থৰ উদ্যোগত অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লছাৰ উপস্থিতিত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা লগতে অঞ্চলটোৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই অনা দুই কৃতি ছাত্ৰীক উপহাৰ হিচাপে চাংগা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠান এটাই প্ৰদান কৰিলে 50,000 টকাৰ চেক উল্লেখযোগ্য যে বৃহত্তৰ হাৱাইপুৰ অঞ্চলটোৰ উপৰিও লংকা অঞ্চলত বসবাস কৰা ডিমাচা সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক হাজাগাফাৰ ৰাইজিং ইয়থ নামৰ সংঘটোৰ ফালৰ পৰা সম্বৰ্ধনা জনায় উক্ত সংঘটোৱে সম্বৰ্ধনা জনোৱাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 88% নম্বৰ লাভ কৰা প্ৰিন্সি হামামপুৰা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত 85% নম্বৰ লাভেৰে গৌৰৱ কঢ়িয়াই অনা সাৰাবি সাৰাংফাং নামৰ ছাত্ৰী দুগৰাকীক চাংগা সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে 50,000 টকাৰ চেক প্ৰদান কৰি উৎসাহিত কৰাৰ লগতে
কৃতি ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গৰ্লছা, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নিৰঞ্জন হুজায়কে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে সম্বৰ্ধনা অনুষ্ঠানটিত। আজিৰ এই হাজোকে ফেয়াৰ ৰাইজিং ইউথে আজিৰ যিটো সভাখন পাতিছে তো আমাৰ HSLC আৰু HS যিমানখিনি আমাৰ এইটো গোটেই ডিমা হাছাও অঞ্চল লংকা অঞ্চলত গোটেইখিনি কিমান পাছ কৰিছে সিহঁতৰ কাৰণে এটা সভা পাতিছে। তাত সিহঁতক যোনে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত যোনে ফাৰ্ষ্ট পজিশ্যন পাইছে তেখেতসকলক আমাৰ ৰাইজিং ইউথ তৰফৰ পৰা আৰু আমি স্পেচিয়েলি মইহে তাতে দিছিলোঁ কাৰণ মোৰ কোম্পানী চাংয়া সম্বোধন গ্ৰীণ ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেড তৰফৰ পৰা সিহঁতক উপহাৰ হিচাপে 50,000 প্ৰতি হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকত আমি উপহাৰ হিচাপে আমি দিছোঁ যোনে টপ কৰিছে। লগতে আমি দিয়াৰ কাৰণটো এইটো উদ্দেশ্য কি আহিবলগীয়া দিনত আৰু যিটো আমাৰ ষ্টুডেণ্ট ইহঁতেও তেনেকৈ টপ কৰিব, কম্পিটিশ্যন এটা হ'ব আমাৰ এইটো গোটেই ডিমা হাছাও অঞ্চলৰ মাজত। আমি খালি আহিবলগীয়া দিনত আমি খালি ডিমা হাছাও বুলি নহয়, আমাৰ এইটো গোটেই অঞ্চলটোৰ কাৰণে আমি সেইটো সভাটো আকৌ পাতিম। এইটো প্ৰাইজ মানিৰো কিবা ৰাখিম বুলি আমি অলৰেডি 2-3বাৰ মিটিং হৈ গৈছে। আমি আশা কৰোঁ আহিবলগীয়া দিনত আমি গোটেই অঞ্চলটো লৈ সকলো জনগোষ্ঠী সকলো লৈ আমি এই প্ৰগ্ৰামটো পাতিম, এই সভাটো পাতিম আৰু এই প্ৰাইজ মানিটো সকলো যিমানখিনি ইয়াৰ পৰা টপ হ'ব আমাৰ অঞ্চলত তেখেতকে দিব। তেনেকৈ আমি এটা অলৰেডি আলোচনা হৈছে। আমি আহিবলগীয়া দিনত আমি সোনকালে এইটো আমি এনাউন্সমেণ্ট এটা কৰিম। আমি হাফলঙৰ পৰা আহিছোঁ, ভালেই লাগিছে আৰু আমি আশা কৰিছোঁ যে ফিউচাৰত তেখেতৰ ভাল হ'ব, ফিউচাৰটো কিবা ডাঙৰ মানে চাকৰি পোৱাৰ কাৰণে আমি গাইড দিছোঁ কেনেকৈ পঢ়িলে মানে ষ্টুডেণ্টবিলাকৰ মানে ছাকচেছ হয়। নিজৰ যদি কেৰিয়াৰটো আমি ফ'কাছ কৰিব দিছে আৰু বেলেগ বেয়া বস্তু নিগেটিভত যাব নালাগে, সদায় পজিটিভ থাকিব লাগে আৰু আশা কৰোঁ যে মানে ভৱিষ্যতত তেখেতে মানে আমাৰ এই হাজাৰঘৰ গাঁৱৰ কাৰণে অসম मन नहीं हुआ ताकि मैं बाद में उस मोटिवेशन को पकड़ के और अच्छा कर सकूं। और पढ़ाई का भी हमें डेडिकेशन तो रखना ही पड़ेगा, डेडिकेशन नहीं रखने से हमारा नहीं होगा। और मैं वही सोचती थी कि अभी इस एग्ज़ाम में मैंने अच्छा किया है तो मैं दूसरे एग्ज़ाम में कैसे बेहतर कर सकूं, और अगर कोई सब्जेक्ट में कम हो गया तो मैं कैसे उसको भी बेहतर कर सकूं। तो मैं उसमें बहुत ज़्यादा ये कॉन्सेंट्रेशन रखती थी। तो वही बोलना चाहूँगी। নিউজ ডেস্ক ৰিপৰ্ট, আসাম নিউজ এজেন্সি।